জীৱনত বহুত কিবা কিবি নালাগে, কিন্তু ভাঙি পৰা সময়তেই ৰৈ যোৱা সময়তেই যে নোকোৱাকৈ বুজি পাই কোনোবাই কয় মই আছোঁ। আকাশৰ সমস্ত জোনাক যেন বুকুৰ মাজতেই ফুলে। এই ক্ষেত্ৰত সন্ধ্যা ঈৰ্ষণীয়ভাৱে চহকী। আচলতে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শক্তিয়েই হৈছে ভালপোৱাৰ শক্তি, আৰু আটাইতকৈ ডাঙৰ সাহসেই হৈছে প্ৰেমৰ সাহস। নহ'লেনো গোটেই পৰিয়ালৰ বিৰুদ্ধে গৈও সন্ধ্যা অনুৰণৰ হ'ব পাৰেনে? কিমান দিন হ'ল সন্ধ্যা নিজৰ আপোন ঘৰখনলৈ নোযোৱা? কিমান দিন হ'ল নিজৰ পৰিয়ালৰ মানুহখিনিৰ মাত নুশুনা? আচলতে এনে নহয় যে সন্ধ্যা তালৈ গ'লে কোনোবাই খেদি পঠাব। দুই এবাৰ তেওঁলোকে যোগাযোগো কৰিছিল, কিন্তু সন্ধ্যাই নোৱাৰিলে। তাইৰ ভালপোৱাক অপমান কৰি পৰিয়ালৰ মানুহে কৰা সেই কথাৰ খেলবোৰ তাই মনৰ পৰা আঁতৰাব নোৱাৰিলে। কলেজৰ প্ৰফেচৰণী হৈ তই এতিয়া সেই বেকাৰটোলৈ যাবিনে? APSCলৈ পঢ়িহে আছে, পাবই বুলি ক'ত লিখা আছে? পালে বেলেগ কথা বাৰু। ফেটি সাপৰ দৰে ফেট তুলি উঠিছিল সন্ধ্যাই। মই অনুৰণক ভাল পাওঁ, বিয়া তালৈহে হ'ম। তাৰ চাকৰিটোলৈ বিয়া নহওঁ। বাকী আমাৰ সংসাৰ চলাবলৈ আপোনালোকে ভাবিব নালাগে। সিমানখিনি অৰ্জন মোৰ আছে। সন্ধ্যাৰ এতিয়াও মনত আছে অনুৰণৰ মাকে কান্দি কান্দি তাইৰ ভৰি চুব খুজিছিল সিদিনা। তুমি সঁচাই দেৱী ৰুণজুন, ভালপোৱাৰ নামত চাকৰি বাকৰি নথকা এই ল'ৰাটোলৈ গুচি আহিছা। আৰু তাৰ বিপৰীত ছবি আছিল যিদিনা অনুৰণে APSC পাছ কৰিছিল। সন্ধ্যাৰ ঘৰৰ পৰা ফোন আহিছিল। আমি তোৰ সিদ্ধান্তক লৈ নিশ্চিত আছিলোঁ, তই ভুল নকৰ কেতিয়াও। ফোন অফ কৰি দিছিল তাই। অনুৰণৰ মাকে গৌৰৱেৰে কৈছিল সন্ধ্যাৰ ভাগ্য কিমান ভাল, আগতেই তাই সুযোগটো ল'লে বুলিহে। সন্ধ্যাই একো কোৱা নাছিল যদিও ওচৰতে থকা অন্তৰাই মাত দিছিল। লাজ পাব লাগে তুমি মা, ভাগ্যত তোমাৰ পুতেৰাৰ ভাল যে ঘৰৰ সকলো দায়িত্ব বৌয়ে নিজে মূৰ পাতি লৈ দাদাক অকল পঢ়িবলৈ দিলে। একো মাত নিদি আঁতৰি গৈছিল মাক। সেইবোৰ কথা আজিৰ তাৰিখত আখ্যানৰ সাধুৰ দৰে মনলৈ আহে। সন্ধ্যাই নাজানে তাই ভুল কৰিছিল নে শুদ্ধ, কিন্তু যি কৰিছিল ভালপোৱাৰ বাবে কৰিছিল। আৰু সেই ভালপোৱা যি শুদ্ধ সেয়া সময়ে বাৰে বাৰে প্ৰমাণ কৰিয়ে আহিছে। কাষতে তাইক সাৱটি শুই থকা অনুৰণৰ মুখখনলৈ চালে সন্ধ্যাই। প্ৰিয়জনৰ টোপনি যোৱা মুখখনতকৈ ধুনীয়া ছবি পৃথিৱীৰ হেনো আৰু একোৱেই নাই। নাই, এই মুখখনত বিষাদ সানিব নোৱাৰে সন্ধ্যাই, যাৰ বাবে ঘৰৰ ভাল জীয়ৰীৰ খিতাপ দলিয়াই দিছিল। তেওঁৰ বাবে যদি এইবাৰ আদৰ্শ বোৱাৰীৰ খিতাপো দলিয়াব লাগে, সন্ধ্যাই কুণ্ঠাবোধ নকৰে। সিমানখিনি দৃঢ়তা সন্ধ্যাৰ আছে। অনুৰণৰ বুকুৰ পৰা নিজক লাহেকৈ মুক্তি কৰি সন্ধ্যা বিচনাৰ পৰা নামি আহিল। আহি পুনৰ এবাৰ ৰাধাখন মেলি ল'লে। তগৰৰ বিয়াখন ভাঙিল। প্ৰথমেই পুতৌ দৌৰি দৌৰি আহিছে হেমেনৰ দোকানলৈ। দোকানত আগৰে পৰা থকা দুজনমানৰ আগত বুকুত চপৰিয়াই কৈছে সি, তগৰৰ বিয়াখন ভাঙিলোঁ। ছোৱালী চাবলৈ অহা মানুহে উভতি গৈয়ে খবৰ দিলে বোলে এনে চৰিত্ৰৰ ছোৱালীৰ লগত বিয়া নহয়। তাইৰ কি হ'ব এতিয়া? হেমেন দোকানীয়ে তাৰ ওচৰলৈ আহি দবিয়াই উঠিল। ঐ শগুনে খোৱা, তাৰ ভাওনা চাচোন, মনে মনে থাক। তগৰৰ মাকৰ মুখখন জানই নহয় কেনেকুৱা। কথাসোপা আমিয়েই গাঁৱত বিলালোঁ বুলি জানিলে পাহনীয়ে জাৰিব কিন্তু। পুতৌ তেতিয়াহে মনে মনে ৰ'ল। খবৰে স্নেহালয়তো চুই যায়। স্নেহালয়ৰ চৰাঘৰ। ঘৰত সোমাই বাৰাণ্ডা পাৰ হৈ পোৱা এই বহল কোঠাটোত সোমাই চৌধুৰী বংশৰ আভিজাত্য ঐতিহ্যৰ প্ৰমাণ পোৱা যায়। তিনিযোৰ সোফা, মাজতে এখন টেবুল, তাৰ ওপৰত এখন শৰাই, এটা চুকত এখন আৰামী চকী, মাজে মাজে তাত ধৰ্মনাৰায়ণ বহে। আন এটা চুকত সজাই থোৱা আছে এখন কেঁকুৰা দোলা। ভানুমতী বিয়া হৈ আহোঁতে হেনো সেই দোলাতেই আহিছিল। সেই স্মৃতিত আজিও দোলাখন তেনেকৈয়ে আছে। মাজে মাজে ভানুমতীয়ে নিজেই দোলাখন চুই চায়। স্নেহালয়লৈ কোনোবা আহিলে আচৰিত হৈ দোলাখনৰ ফালে চাই। এখন বেৰত লাগি আছে এখন সৰু পালেং। পালেংখনৰ কাষতেই এটা কিতাপৰ আলমিৰা,
য'ত ঠাহ খাই আছে কিতাপে। বিস্ময়, প্ৰিয় সখী আলোচনীবোৰ এটা খাপত, আনটো খাপত আকৌ অসীমত যাৰ হেৰাল সীমা, ৰসদৈ, লিকিৰি, অন্তৰীপকে আদি কৰি উপন্যাসবোৰ। এখন বেৰত দুটা প্ৰকাণ্ড জাপি, এখন বেৰত ভানুমতীৰ স্বামী ধৰ্মনাৰায়ণৰ দেউতাকৰ মালা লগোৱা কলা বগা ফটো, আন এখন বেৰত হৰিণাৰ শিং। স্নেহালয়ৰ প্ৰতিটো কোঠাতেই গল্প, কিন্তু এই চৰাঘৰটো যে কিছু বিশেষ। সেই চৰাঘৰতেই বহি ধৰ্মনাৰায়ণ, মনোহৰা, কুন্তলা আৰু বৈকুণ্ঠই কথা পাতে। আজিও পাতি আছে তগৰৰ কথাই। মাজতে সাদৰীয়ে চাহ দি যায় সকলোকে। ধৰ্মনাৰায়ণে এতিয়াও মানি ল'ব পৰা নাই কথাবোৰ। আচৰিত, ইমান ভয়ংকৰ মিছা কথা এটা কোনে উলিয়ালে? তগৰহঁতৰ লগত কাৰো শত্ৰুতাও নাই যে এইবোৰ উলিয়াব। মনোহৰাই হুমুনিয়াহ কাঢ়ে। গাঁৱত এইবোৰ কথা উলিওৱা মানুহ অভাৱ আছেনে? পিছে আমিও সাৱধান হ'বৰ হ'ল। তগৰৰ নিচিনা নিমাখিত ছোৱালী এজনীৰ কথাই এনেকৈ উলিয়াইছে যেতিয়া আমাৰ আইদেউৰ বিয়াত কি কি ওলাব ঈশ্বৰেহে জানে। কুন্তলাই কপা কপা মাতেৰে কয়, মোৰ এইটো চিন্তাত টোপনিয়ে নহা হৈছে। দিন পাৰ হোৱাৰ লগে লগে আমাৰ এই বেছি অবাধ্য হৈ গৈ আছে। সুযোগটো পাই বৈকুণ্ঠই কয়, দেউতাই বাধা দিয়ে বাবেহে, নহ'লে তাইক এদিনতে মই। বিৰক্তিৰ আতাহ পাৰি উঠে ধৰ্মনাৰায়ণে। মনে মনে থাকহঁতো, ক'ৰ কথা নি ক'ত পোৱাওগে তহঁতবোৰে। ৰাধাৰ বিয়াৰ কাৰণে তহঁতে ভাবিব নালাগে, আৰু তগৰৰ মাক বাপেকৰ নিচিনাকৈ ৰাধাক এতিয়াই বিয়া নিদিওঁ মই। আজিৰ পৰা যাতে তাইৰ বিয়াৰ কথা লৈ আলোচনা নহয়। মনোহৰাই লাহেকৈ পুনৰ চেষ্টা কৰে। আমিও তাইৰ ভালৰ বাবেহে। গহীন অথচ বুকু কঁপাই তোলা মাতেৰে ধৰ্মনাৰায়ণে ক'লে, ইয়াত কোনে কাৰ কিমান ভাল চিন্তা কৰে সেয়া মই খুব ভালদৰেই জানো। ইমান পৰোপকাৰী হোৱাৰ ভাওনা মোৰ আগত নকৰিলে ভাল। কথাটো কৈয়ে তেওঁ কোঠাৰ পৰা ওলাই গ'ল। কোঠাটোত বাকীকেইটা প্ৰাণী শিলপৰা কপৌৰ দৰে পৰি ৰ'ল। সৰুকণৰ কোঠাত ৰাধা আৰু সৰুকণৰ আলোচনা, লগতে কানাইও আছে। সৰুকণৰ কোঠাটো স্নেহালয়ৰ বাকীবোৰ কোঠাৰ তুলনাত কিছু সৰু। দুখন বিচনা, এখন টেবুল আৰু চকী, এটা কাপোৰৰ আলমিৰাৰে কোঠাটো কোনোবা হোষ্টেলৰ কোঠা যেনেই লাগে। আচলতে সৰুকণে নিজেই এইদৰে সজাই লৈছে। বিশৃংখল কোঠাটোত টেবুলৰ ওপৰত, বিচনাৰ ওপৰত অকল কিতাপ আৰু কিতাপ। ইংৰাজী, অসমীয়া বহুতো কিতাপ। ৱালত লাগি আছে দীঘল চুলিৰ জুবিন গাৰ্গৰ এখন কলা চশমা পিন্ধা ফটো। ৱালখনত কিবা কিবি লিখা মেলা। ৰাধাই বহুদিন কোঠাটো চিজিল লগাবলৈ চাইছিল যদিও আকৌ একেই হয়, সেইকাৰণে তাইও বাদ দিলে। কোঠাটোৰ বিচনাখনত বাগৰি আছে সৰুকণে, কাষতে বহি আছে কানাই, ইফালে চকীত ভৰি তুলি বহি আছে ৰাধা। সৰুকণে কৈ আছে, ইলেকশ্যনটোত কি হয়গৈ ধৰিব পৰা নাই অ'। ইলেকশ্যন হৈ গ'ল কেইদিনমান আগতে। সৰুকণকে ধৰি আৰু কেইজনমানে মানুহক মাতি মিটিং কৰি বুজাইছিল অলোকেশ হাজৰিকাক ভোট নিদিবলৈ। ৰাধাই ক'লে, অলোকেশহঁত জিকিলে কি হ'ব সৰুদা? বহুত বেছি বেয়া হ'ব। সিহঁতৰ চৰকাৰে যোৱা 5 বছৰে চব শেষ কৰিলে। চাকৰিৰ নামত লাখে লাখে টকা, কাটাতাৰ পাৰ হৈ বাংলাদেশী সোমাই আছে। চব বিভাগত দুৰ্নীতি। অলোকেশটো সৰু, আমাৰ বয়সৰ ল'ৰা। এতিয়াই তাৰ যি দুৰ্নীতি, লাহে লাহে সি কি হ'ব ভাবিবও নোৱাৰি। আমাৰ গোবিন্দপুৰ কি হ'ব? এইবাৰ কানাই সোধে। সৰুকণে হুমুনিয়াহ কাঢ়ি কয়, গোবিন্দপুৰৰে আটাইতকৈ বেছি ক্ষতি হ'ব। গোবিন্দপুৰৰ ওপৰত হেনচকু পৰিছে সিহঁতৰ। গোবিন্দপুৰৰ মাটিত সোণ আছে, সেই কথা বুজিছে সিহঁতে। গোবিন্দপুৰৰ বহু ঠাইত এনে বহু গছ আছে যিবোৰ লাখত বিক্ৰী হয়। সেইবোৰ চকুত পৰিছে সিহঁতৰ, সেইটোৱে ভয় লগা হৈছে। ৰাধাই কিছু উত্তেজিত হৈ ক'লে, কিবা খং উঠিব তই সিদিনা কোৱাৰ নিচিনাকৈ বন্দুক লৈ হাবিলৈহে যামগৈ। উচপ খাই উঠে সৰুকণে। কোনোবা আৱেগিক মুহূৰ্তত ৰাধাৰ বয়স পাহৰি কৈ পেলোৱা কথা এটাই তাইৰ মনত এনেকৈ সোমাই পৰিব বুলি ভবা নাছিল সি। নাই নাই, এই বিষয়ে ৰাধাক আৰু ভাবিবলৈ দিব নোৱাৰি। উদিত সূৰুযৰ ঠিকনা ৰাধাক দিব নোৱাৰি, কেতিয়াও নোৱাৰি। পৰিৱেশটো পাতলাবলৈকে সি ক'লে, বাদ দে এইবোৰ। পিছে কচোন
এই তগৰৰ বিয়াখন কোনে ভাঙিলেও? ৰাধা আৰু কানাই ইটোৱে সিটোৰ ফালে চালে। কানাই একো নকলে যদিও ৰাধাই ক'লে, মই কেনেকৈ জানিম, ভাগিলে চাগে কোনোবা শত্ৰুৱে, কোন হয় সেইটো উলিয়াব লাগিছিল। এইবাৰ ৰাধাই খঙেৰে ক'লে, কেলেনো তোক কিমান, কি কৰিবিনো উলিয়াই, শূলত দিবিনে কি? জোৰকৈ হাঁহি ৰখাই সৰুকণে ক'লে, শূলত দিয়া মানে? মুখত ছাই সানি গাঁও ঘূৰাব লাগিব। গাঁৱৰ ছোৱালী এজনীৰ বিয়া ভাঙিছে, কম কথা নেকি? ৰাধা এইবাৰ জোকাৰ মাৰি উঠি থিয় হৈ ক'লে, হেৰ, মাক বাপেকে এনে তাইৰ ভালটো কৰিবলৈ চাইছিল, পঢ়া শুনাত ইমান ভাল ছোৱালী এজনীক বিয়াৰ নামত লোকৰ ঘৰৰ বান্ধি কৰিবলৈহে লৈছিল। ভালেই হ'ল বিয়া ভাঙিল, তাই পঢ়িব পাৰিব শান্তিৰে, বিয়াৰ বাহিৰে একোৱেই চিনি নাপায় গাধমখাই। কথাটো কৈয়ে ৰাধা কোঠাটোৰ পৰা ওলাই আহিল। পিছে পিছে কানায়ো। সৰুকণে হাঁহি মাৰি তাৰ মানিবেগটোৰ পৰা ফটো এখন উলিয়ালে। ফটোখন ৰাধাৰ দেউতাক ভাগৱত চৌধুৰীৰ। ফটোখনলৈ চাই সৰুকণে ক'লে, তোৰহে যি ককাইদেউ, চৌধুৰী বংশই কিবা পুণ্যৰ বলত ৰাধাক পাইছে, তই আশীৰ্বাদ কৰিবি তাইক। সৰুকণৰ কোঠাৰ পৰা ওলাই ৰাধা এইবাৰ ভানুমতীৰ কোঠা পালেগৈ। ভানুমতীয়ে বিচনাতে বহি খুন্দনাত তামোল খুন্দি আছে। কোঠাৰ বাহিৰলৈ খুন্দনাৰ শব্দ গৈছে। ৰাধা গৈ পালেঙতি বহিল। মুখেৰে একো নমতা দেখি ভানুমতীয়ে নিজেই সুধিলে, বোলো কি হ'লনো, কোনে জগৰ লগালে? আই, মই কি বেয়া কৰিলোঁ নেকি তগৰৰ লগত? তামোল খুন্দি খুন্দিয়েই ভানুমতীয়ে ক'লে, নিজক সোধচোন, নিজে ভাবিছা, ভালনে বেয়া? ৰাধাই একো নামাতি মনে মনে থাকিল। ভানুমতীয়ে পুনৰ ক'লে, বোকা চাফা কৰিবলৈ হ'লে বোকাত নামিবই লাগিব আইজনী। চলনা কৃষ্ণয়ো কৰিছিল, কিন্তু ধৰ্ম ৰক্ষাৰ বাবে। অলপ ৰৈ আকৌ ক'লে, জীৱনত যি কামেই নকৰ নিজক সুধি কৰিবি, যাতে কামটোক লৈ কোনোবাই প্ৰশ্ন কৰিলে মূৰ থিয় কৰি উত্তৰ দিব পাৰ। এইবাৰ ৰাধাই ক'লে, মই ভুল কৰা নাই আই, কোনোবাই সুধিলেও মই ক'ব পাৰিম। ৰাধাৰ মূৰত হাত ফুৰাই কপালত চুমা এটা খালে ভানুমতীয়ে। মোৰ সোণকলিজনী, এনেতে দৌৰাৰ দৰে তেজা সোমাই আহিল। ৰাধা আইদেউ, আপোনাক সোনকালে চোতাললৈ মাতিছে। ৰাধাৰ লগতে ভানুমতীও আচৰিত হ'ল। তেজাই পুনৰ ক'লে, তগৰৰ মাক দেউতাক আহিছে। বুকুখন চিৰিংকৈ গ'ল ৰাধাৰ। আজো আইতাকৰ হাতত খামুচি ধৰিলে। ভানুমতী গহীন সুৰত ক'লে, ব'ল ময়ো লগত যাম। এখোজ দুখোজকৈ ৰাধা গৈ চোতাল পালেগৈ। ইতিমধ্যে চোতালত বহুতখিনি মানুহেই গোট খাইছে। তগৰ, তাইৰ মাক দেউতাকৰ লগতে প্ৰেমলতা, পুতৌ, হেমেন দোকানী, চাৰুলতা, লগতে চৌধুৰী পৰিয়ালৰ আটাইবোৰ আছে। ৰাধাক দেখিয়ে তগৰৰ মাকে ৰাউচি জুৰিলে, মোৰ ছোৱালীৰ কপালত এনে জুই কিয় লগালিও? নিজেতো বাপেৰৰ মূৰটো চুবাই খালিয়ে এতিয়া। কথাখিনি শেষ নহওঁতেই সৰুকণে চিঞৰি উঠিল, নবৌ, আপুনি ক'ত থিয় হৈ কাক কথা কৈছে এবাৰ ভাবি ল'ব। এইবাৰ বৈকুণ্ঠই সৰুকণক দবিয়াই উঠিল, মনে মনে থাক, তহঁতেই তাইক উঠাই উঠাই এনেকুৱা কৰিলি। দেউতা, আপুনি এতিয়াও নাতিনীয়েকৰ ভালেই ক'বনে? ধৰ্মনাৰায়ণে একো নকৈ গহীনভাৱে চিন্তা কৰিলে কিবা এটা। পিছফালৰ পৰা এইবাৰ মনোহৰাই ক'লে, বংশৰ মান সন্মান সকলো খালে, এতিয়াও এৰি দিলে গাঁৱত মুখ উলিয়াব নোৱাৰা হ'ম আমি। মানুহখিনিৰ মাজত গুণগুণনি বাঢ়ি আহিল। তাৰ মাজতেই গলগলীয়া মাতেৰে ধৰ্মনাৰায়ণে ক'লে, নামঘৰৰ বাকৰিলৈকে ৰাইজ ব'লক। সকলোৱে বিচাৰিছে যেতিয়া বিচাৰ তাতেই হ'ব। সকলো গঞা ৰাইজক খবৰ দিয়ক, এতিয়াই বিচাৰ হ'ব। মই কথা দিছোঁ, বিচাৰত দোষী হ'লে ৰাধাক মই নিজেই স্নেহালয়ৰ পৰা খেদি পঠাম। ধৰ্মনাৰায়ণৰ কথাখিনি যেন বিজুলীৰ দৰেহে আছিল। কাষ পৰি জিন গ'ল লগে লগে। চকুকেইটা জিলিকি উঠিল বৈকুণ্ঠৰ। ইমান দিনে ভাবি থকা কথাবোৰ আজি যেন সঁচা হ'ব। তাৰ বিপৰীতে বুকু কঁপি উঠিল সৰুকণৰ, কানাইৰ, কুন্তলাৰ, আনকি ভানুমতীৰো। এফালে একো নকৈ থিয় হৈ আছে ৰাধা। মানুহবোৰ লাহে লাহে নামঘৰৰ বাকৰিলৈ গৈছে।
ৰাধা এবাৰ ভানুমতীৰ ওচৰলৈ গ'ল। আপুনি যাব নালাগে আই, মই পাৰিম। চিন্তাৰ মাজতো ভানুমতীৰ গৰ্ব হ'ল নাতিনীয়েকক লৈ। তেওঁৰ বিশ্বাস আছে ৰাধাৰ একো নহয়। লাহে লাহে তেজাৰ হাতত ধৰি তেওঁ নিজৰ কোঠা পালেগৈ। সকলো যোৱাৰ পাছত ৰাধা লাহে লাহে নামঘৰৰ ফালে খোজ ল'লে। কাষে কাষে কানাই। গৈ থাকোঁতে কানাই সুধিলে এবাৰ, তোৰ ভয় লগা নাই ৰাধা? ৰাধাই গহীন মাতেৰে ক'লে, নাই লগা, কাৰণ মই দেউতাৰ ছোৱালী।